My dear students, so আজিৰ যি ভিডিঅ' এই ভিডিঅ' তুমি যদি ভালকে চেক কৰা 6 মাৰ্ক এটা পৰীক্ষাত পাবাই যে ইয়াত 27 তাৰিখত হৈ আছে এই পৰীক্ষাত তো চাবা ইয়াতে তুমি বেসিক্যালি চাবা 4.6ৰ প্ৰায়খিনি অংকই চাবা কাৰণ ইয়াতে 6 মাৰ্কৰ এইটো এক্সাৰসাইজৰ পৰাই আহিব সেকেন্ড কথা তুমি ইয়াতে কি কৰিব 13 14 বা 15 হওক এইবোৰ একে টাইপৰ কথা তো সো ইয়াতে 13 14 জি টাইপৰ আছে আৰু এইখিনি তোমাৰ একে কথাকে দিয়া আছে জাস্ট ইয়াতে এক্সট্ৰাকে ইয়াতে এ বুলি লিখি দিছে কিন্তু এটা কথা সো এইবোৰ অংক কৰোঁতে যোনটো এ ওলোৱা হয় বা এইটো অংকৰ কাৰণে যোনটো এ হ'ব এইখিনিৰ কাৰণে সেই এইটোৱে ইয়াতে দিয়া আছে তাৰমানে এইখিনি সলভ কৰাৰ আগতে তুমি জাস্ট এই ইয়াৰ পৰা তুমি এই ইনভাৰ্সটো ওলাই লোৱা আৰু সেইটো ইয়াতে পুট কৰিবা কাৰণ এইখিনি সলভ কৰোঁতেতো এই ইনভাৰ্স ওলাবই লাগে সেই ইনভাৰ্সটো ইয়াতে বহুৱালে হৈ গ'ল তো চোৱা এই যিহেতু 13 14 বা 15 এই তিনিটা অংক বেছি দৰকাৰী তো ইয়াৰে মই বেছিকে আহা অংক 15টো কৰি দি আছো প্ৰচেছটো একে তুমি জাস্ট চেক কৰিবা তো চোৱা 15ত কি দিয়া আছে ইয়াতে যদি মোৰ যোনটো এ ওলাব লাগে এটো কি আছে চোৱা ইয়াতে 2 ইয়াতে 2 আছে -3 চোৱা -3 আছে 5 ইয়াতে 5 আছে তাৰপিছত ইয়াতে 3 এ চোৱা 3 আছে 2 2 এ আছে -4 এ আছে তাৰপিছত ইয়াতে চোৱা 1 2 1 2 -2 আছে -2 আছে ঠিক আছে তাৰমানে এইটো আৰু এইটো ইয়াৰে একে কথাকে দিয়া আছে চোৱা এতিয়া ভালকে চাই লোৱা ইয়াৰ কি দিয়া আছে চাই লোৱা এ ইকুৱেল টু কি দিয়া আছে এইটো ভালকে চাই লোৱা এ মিন্স কি দিয়া আছে আৰু যদি ইয়াতে চেক কৰা হয় এই ইকুৱেশ্যনটোত চাবা ইয়াতে এক্স ৱাই জেড এইটোক ধৰা হয় এক্স জেড বুলি বা যোনটো মেট্ৰিক্স হয় এক্স মেট্ৰিক্স বুলি ধৰা হয় আৰু 11 -5 -3 এইটো বি মেট্ৰিক্স বুলি ধৰা হয় তাৰমানে ইয়াৰ পৰা কি হ'ব বি মেট্ৰিক্স মানে কি পাবা তুমি 11 -5 and -3 and last তুমি ইয়াতে আৰু এটা চাব লাগিল এক্স মেট্ৰিক্স তো এক্স মেট্ৰিক্স means x y and z ধৰিব লাগিব তো চোৱা যেতিয়া তুমি ইয়াক সমাধান কৰিবা দ্যাট মিন্স সলিউশন ওলাবা তো ফৰ্মুলাটো আছে কি a x ইকুৱেল টু b আছিলে তো ইয়াৰে পৰা যদি চাব হয় x ইকুৱেল টু কি আছে a ইনভাৰ্স b ইয়াৰ পৰা আমি ওলাম তো ঠিক আছে ফাৰ্ষ্ট এইটো ওলাই লওঁ ঠিক আছে ইয়াৰ পৰা আমি কি ওলাব লাগিল এইটো আছে a x ইকুৱেল টু ইয়াতে আমি উই নো বুলি লিখিব পাৰোঁ we know that x equal to b তো ইয়াৰ পৰা চাব হলে x equal to কি হ'ব a inverse b হৈ যাব ঠিক আছে এইটো নাম্বাৰিং কৰি ৰাখিলো 1 এবাৰ চোৱা a inverse ওলাব তো a inverse ওলোৱাতে তোমাৰ ফাৰ্ষ্ট এইটো কি লাগিব ডিটাৰমিনেন্ট ওলাব লাগিল তো নাও ডিটাৰমিনেন্ট ওলাব কাৰ a মেট্ৰিক্সটোৰ তো চোৱা এইটো যদি মই ফাৰ্ষ্ট ৰ হিচাপত ওলাই যাওঁ তো ইয়াতে কি আছে 2 আছে 2 তো এই रो আৰু কুলম বাদ দিলে বাকি ইয়াতে কি হ'ব 2 ইনটু -2 তো -4 হৈ যাব আনসার কাছে প্লাস সরি মাইনাস হৈ যায় আৰু এই মাইনাসটো প্লাস হৈ যাব 1 ইনটু 4 তো কি পাবা 4 এ পাই যাব ঠিক আছে তাৰপিছত কি হয় মাইনাস আৰু ইয়াতে কি আছে -3 তো তাৰ মানে এইটো কি হৈ যাব প্লাস হৈ যাব এবাৰ চোৱা 3 ইনটু -2 দ্যাট মিন্স কিমান হ'ব -6 1 ইনটু 4 তো 4 হৈ গ'ল তাৰপিছত ইয়াতে কি আছে মাইনাস তো এইটো কি হৈ যাব +4 হৈ যাব and last কি পাই আছে 5 ইয়াতে কিমান পাবা 3 -2 তো d ইকুয়াল টু কি হ'ব চোৱা এইটো পাৰ হৈ আছে 0 তাৰপিছত ইয়াতে কিমান পাই আছে -6 আৰু ইয়াতে কি পাই আছে +5 that means কিমান পাই আছে -1 not equal to কি হৈ গ'ল 0 হৈ গ'ল তাৰমানে ইয়াৰ ইনভাৰ্স আছে তো ইনভাৰ্স ওলাব হলে ফাৰ্ষ্ট তুমি ইয়াৰ কি ওলাব লাগিল কোফেক্টৰ খিনি ওলাব লাগিব তো কোফেক্টৰ কেনেকৈ ডিনোট কৰা হৈছিল a1 এৰে তো এইটোৰ যদি কোফেক্টৰ ওলাবা চোৱা এই দুটা কি আছে প্লাস কৰিলে কি হৈছে ইভেন নাম্বাৰ তাৰমানে পজিটিভ হ'ব তো এইখিনি চোৱা এই 11 আৰু এইটো 11 বাদ দিলে এই দুটা মাল্টিপ্লাই কৰিম মাইনাস এই দুটা কৰিম ঠিক আছে তো চোৱা 2 ইনটু -2 তো -4 হৈ গ'ল আৰু ইয়াতে কিমান পাই আছে মাইনাস তো ইয়াতে আছে আৰু এটা হ'ব তাৰমানে কি লিখিবা 2 -2 তো -4 সরকারি হিসাবত এটা মাইনাস দি দিলো আৰু 1 ইনটু -4 তো কি হ'ব +4 হৈ গ'ল
তাৰ মানে কি পাই আছে 0 পাই আছে একেই প্ৰচেছত এতিয়া যদি মই A12 ওলাও তেতিয়াহ'লে কি হ'ব এইটো পাৰ্ট হৈ যাব তাৰমানে ইয়াতে কি আছে চ' 1 and 2 প্লাছ কৰিলে 3 হৈ গ'ল অড নাম্বাৰ তো ইয়াতে এটা মাইনাছ আহি যাব তো এই ইলেভেণ্ট য'ত আছে 3 -3 য'ত আছে সেইটো আৰু ক্ৰম বাদ দিলে কি আছে 3 আৰু -2 তো -6 হৈ গ'ল 1 and -4 তো কি হৈ যাব +4 হৈ গ'ল কাৰণ ইয়াতে এটা মাইনাছ আহিব তো ইয়াতে কি পাই আছে -2 তো আগতে এটা মাইনাছ আছে তো কি পাই আছে 2 পাই আছে এণ্ড লাষ্ট এইটো মই চাব হ'লে 1 3 চাব হ'লে কি হৈ যাব এই ইলেভেণ্টত য'ত আছে সেই ৰ' আৰু কলম বাদ দিওঁ তেতিয়াহ'লে কি থাকিব 3 2 আৰু 1 1 তো 3 × 1 তো কিমান পাই আছে 3 তাৰপিছত 1 × 2 তো কিমান পাই আছে 2 পাই আছে আৰু মাজত চৰকাৰী এটা মাইনাছ দিয়া হয় আৰু এই দুটা প্লাছ কৰিলে কি হৈছে 4 হৈছে তো ইয়াতে প্লাছ হৈ থাকিব তাৰমানে কিমান পাইছে ৰিজাল্ট 1 পাই আছে এবাৰ চোৱা এবাৰ এই সেকেন্ড ৰোৰ খিনি কৰি আছে তো ইয়াতে কি পাই আছে 2 1 এই ইলেভেণ্টটো য'ত আছে সেইটো আৰু কলম বাদ দিলে কি থাকিব -3 5 1 and -2 তো 3 -3 × -2 তো কিমান পাই আছে 6 পাই আছো ঠিক আছে 1 × -5 তো 1 × 5 তো কি পাই আছে 5 পাই আছে আৰু মাজত মাইনাছ আহিবই তো চোৱা 2 and 1 কৰিলে কি পাই আছে মাইনাছ পাই আছে তো ইয়াতে মাইনাছ দিবা ঠিক আছে তো ডি ইকুৱেল কিমান পাই আছে -1 একেই প্ৰচেছত বাকীখিনি যদি মই ওলাই দিওঁ তেতিয়াহ'লে ডাইৰেক্ট ওলাই দিব পাৰোঁ তেতিয়াহ'লে কি পাই আছে এবাৰ এইটো কাৰণে তেতিয়াহ'লে এইটো আৰু এইটো বাদ দিলে -4 ঠিক আছে -4 ইফালে কি পাইছে -5 ডি ইকুৱেল কিমান পাই আছে -9 পাই আছে এণ্ড এইটো কি পাইছে 2 3 যদি চাওঁ তেতিয়াহ'লে চোৱা 2 and 3 তো 5 হৈছে মানে আগতে এটা মাইনাছ আহিব 8 ইলেভেণ্টৰ কাৰণে তেতিয়াহ'লে চোৱা ইয়াতে কি হ'ব এইখিনি বাদ আৰু এইটো বাদ তো 2 -3 1 1 তো 2 × 1 তো 2 হৈ গ'ল তো মাইনাছ 1 × -3 তো কিমান হ'ল +3 হৈ গ'ল তখন কিমান পাই আছে -5 পাই আছে চিমিলাৰলি যদি লাষ্টৰখিনি চাওঁ তেতিয়াহ'লে কি পাব 3 1 মানে এইকেইটা চাওঁ তেতিয়াহ'লে কি পাম আমি এই ইলেভেণ্টটো য'ত আছে ক'ত আছে এই ৰ' আৰু কলম বাদ দিলে কি হ'ব -3 5 2 -4 তো -3 × -4 তো 12 হৈ গ'ল 12 তাৰপিছত কি পাই আছে 2 × 5 তো -10 হৈ গ'ল তাৰমানে ৰিজাল্ট কিমান পাবা 2 পাবা সেম প্ৰচেছ তোমালোকে গমে পাবা 3 2 মানে ৰিজাল্ট কি হ'ব যদি চেক কৰা তেতিয়াহ'লে তুমি ইয়াতে কি পাবা 3 2 পাবা 23 and 3 3 তুমি কি পাবা 30 তাহলে ইয়াত যদি এডজইন উলাই দিয়া এবাৰ therefore adjoin of a তাহলে কি হ'ব এই ৰিজাল্টখিনি যে আছে এইখিনি বহাই দিয়াৰ পিছত ইয়াতৰ এডজইন মানে কি পাওঁ আমি ইয়াতে কি পাইছো 0 2 1 তাৰপিছত -1 -9 -5 তাৰপিছত কি পাইছো 2 23 and 13 এটার এডজয়েন্ট ইজ ইকুয়াল টু কি হয়ে যাব সফলকে 0 2 1 -1 -9 -5 2 23 and 13 ক্লিয়ার তো therefore এটার এবার কি পাম ইনভার্স মিন্স কি হবো 1/determinant of a and adjoint of a so 1 determinant of a means কি মানে ছিল -1 আৰু ইয়াতে ডাইৰেক্ট হুবহু adjoint of a মানে এইখিনি ইয়াতে বহাই দিম এইখিনি যদি চেক কৰা হয় তেতিয়াহ'লে চোৱা এই -2 গোটেইখিনিৰ লগত গুচি যাব তাৰমানে কি পাবা 0 1 -2 -2 9 -23 -1 5 and -13 ক্লিয়াৰ এইখিনি থাকি গ'ল ইয়াক মই নাম্বাৰিং কৰিব পাৰোঁ 2 এতিয়া নাও ইহঁতৰ যেতিয়া সলিউশ্যন ওলাম ইয়াতে যোনটো ফাৰ্ষ্ট পাৰ্ট দিছিলে সেইটো পাৰ্ট ওলাই গ'ল এতিয়া বাকীখিনি যিমান ছেকেণ্ড পাৰ্ট কৰিম যিমান ইয়াৰ সলিউশ্যন ওলাম তো ইয়াতে 1 নম্বৰত বহাই দিলে কি পাই আছে x ইকুৱেল টু কি পাই আছে a ইনভাৰ্স
বি পাই আছোঁ। তো ঠিক আছে, এক্স ইনভাৰ্স মিনছ কি আছিলে, এক্স ওয়াই এণ্ড জেড। ঠিক আছে, এ ইনভার্স মানে এইমাত্ৰ কি পাইছে, 0 1 -2 -2 9 and -23 -1 5 and -30 and b means কি পাইছিলে মনত আছেনে, b means আছিলে 11 -5 and -3। তো এইখিনি কেতিয়া মাল্টিপ্লাই কৰিব লাগিব, মাল্টিপ্লাই কৰি দিয়াৰ লগে লগে কি পাবা চোৱা, ভালকে চাই লোৱা, 0 into 11 তো 0 পাই আছে, 1 into -5 to -5 -2 into minus তো কি হ'ব 6 হৈ যাব। এবারে এইখিনিৰ লগত কৰিলে কিমান পাই আছে, -22 -45 আৰু কিমান পাই আছে প্লাছ 69, নেক্সট কিমান পাই আছে -11 -25 and প্লাছ 39। তো ডি ইকুয়াল টু ইফালে তো কি আছিল, এক্স ওয়াই জেড আছে, ইয়াতে কি হ'ব এক্স ওয়াই এণ্ড জেড, এইখিনিত চাবা কি পাই আছো 1 পাই আছো, এইখিনিত কিমান হ'ব -25 and -45 তো কিমান হ'ব যে -67 হৈ যাব আৰু প্লাছ 67 ৰিজাল্ট হ'ব 2 আৰু ইয়াতে কিমান পাই আছা তুমি 36 পৰা প্লাছ 36 মানে কিমান হ'ব 3 পাই আছা। তো ইয়াৰ লগত কম্পেয়াৰ কৰিলে কি পাই আছা, এক্স ইকুৱেল টু কিমান পাই আছা 1, y ইকুৱেল টু পাই আছা 2 and z ইকুৱেল টু পাই আছা কিমান 3। এইখিনি হ'ব ইয়াতৰ এনচাৰ।